নমস্কাৰ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰিছোঁ। যোৱা 21 মে'ত তেজপুৰ বিশ্ববিদ্যালয়ত উন্মোচিত হোৱা দুইখন গৱেষণালব্ধ গ্ৰন্থ এক্সিলাৰেটিং আউটকাম বেছড প্ৰাইমেৰী এডুকেশ্যন ৰোল অফ পলিচি মেকাৰ্ছ ইন কমিউনিটি আৰু ইনক্লুচিভ এডুকেশ্যন ইভলিউটিং ইফেক্টিভনেছ অফ ছাপৰ্ট ছিষ্টেমছ এণ্ড লাৰ্ণিং এইডছ ফৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, এই দুখন কিতাপে ভাৰতৰ প্ৰাথমিক শিক্ষাৰ স্বৰূপ আৰু বিশেষভাৱে সক্ষম শিশুৰ শিক্ষা লাভৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানৰ বিষয়ে বহু নজনা কথা মুকলি কৰিছে। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এই দুইখন গৱেষণাধৰ্মী গ্ৰন্থৰ সৈতে জড়িত তিনিগৰাকী ব্যক্তি। প্ৰথমগৰাকী হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালক অধ্যাপক শুভ্ৰাংশু শেখৰ চৰকাৰ, ব্যৱসায় প্ৰশাসন বিভাগৰ অধ্যাপিকা পাপৰি বৰুৱা আৰু অৰ্থনীতি বিভাগৰ প্ৰবক্তা আব্দুল লতিফ হাজৰিকা ডাঙৰীয়া। আপোনালোক তিনিজনলৈ আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমে যিহেতু বিষয়টো শিক্ষা ব্যৱস্থাৰ লগত জড়িত, ভাৰতীয় শিক্ষা প্ৰাথমিক শিক্ষাৰ লগত জড়িত, আৰু দ্বিতীয়খন কিতাপ হৈছে বিশেষভাৱে সক্ষম শিশুৰ শিক্ষাৰ লগত জড়িত। দুইখন কিতাপে যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে প্ৰথমে মই ডক্টৰ চৰকাৰৰ কাষলৈ আহিছোঁ। আপোনাৰ পৰা গ্ৰন্থখনৰ বিষয়ে এটা আভাস জানিব বিচাৰিছিলোঁ। এই প্ৰথম যিখন গ্ৰন্থ আছে ৰিচাৰ্চ মেথডলজি, গৱেষণা পদ্ধতি, আউটকাম, চমুকৈ আপুনি। নমস্কাৰ, ভাল লাগিছে আজি আকাশবাণী তেজপুৰ কেন্দ্ৰত আহি। আমি আচলতে 30 বছৰৰ অধিক সময় শিক্ষা জগতৰ লগত জড়িত হৈ আছোঁ আৰু উচ্চ শিক্ষাৰ লগত জড়িত হৈছোঁ। কিন্তু আমি অসম সৰ্বশিক্ষা অভিযানৰ তৰফৰ পৰা এটা সঁহাৰি পালোঁ যে নিম্ন বুনিয়াদী শিক্ষা কেনেধৰণত হয় তাৰ ওপৰত আমি এটা গৱেষণা কৰিলোঁ আৰু সেই গৱেষণাৰ যিখিনি আমি পালোঁ সেই বস্তু এইখিনি তথ্য দি পেলাই আমি দুখন কিতাপ ইয়াত প্ৰকাশ কৰিছোঁ। প্ৰথম যিখন কিতাপ এখন হ'ল এক্সেলাৰেটিং আউটকাম বেছড এডুকেশ্যন দ্য ৰোল অফ পলিচি মেকাৰ্ছ এণ্ড কমিউনিটি। আচল কথা ক'ব গ'লে শিক্ষা হৈছে এখন প্ৰগতিশীল আৰু সৰ্বাংগীন সমাজৰ মূল শিলাস্তম্ভ, আৰু প্ৰাথমিক শিক্ষাই ব্যক্তিৰ শিক্ষণ যাত্ৰাৰ ভেটি গঠন কৰে। ভাৰতত সৰ্বশিক্ষা অভিযান বা আমি সৰুকৈ SSA বুলি কওঁ যে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যৰে এক ফ্লেগশ্বিপ কাৰ্যসূচী আৰম্ভ কৰিছিল। 6 বছৰৰ পৰা 14 বছৰ বয়সৰ যিখিনি শিশু আছে তেওঁলোকক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা যাতে দিব পৰা যায়, সেইকাৰণে সৰ্বশিক্ষা অভিযানে এটা বৃহৎ পৰিকল্পনা লৈছিল। আমি প্ৰথম যিখন কিতাপ লিখিলোঁ এইখন হৈছিল সেই সময়ত এডুকেশ্যন গেৰাণ্টি স্কিম বুলি চেণ্টাৰ গভৰ্ণমেণ্টে আৰম্ভ কৰিছিল। অসম চৰকাৰেও এইটো 2001 চনৰ পৰাই যিখিনি জেগাত ধৰক 1 কিলোমিটাৰৰ পৰিধিত যদি কোনো স্কুল নাই তেতিয়াহ'লে এখন EGS চেণ্টাৰ খোলা হৈছিল। EGS মানে এডুকেশ্যন গেৰাণ্টি স্কিম, আমাৰ ৰাইট টু এডুকেশ্যন যিটো ওলাল এক্ট, সেইমতে প্ৰতিজন শিশুৰ শিক্ষাৰ অধিকাৰ আছে। এই শিক্ষাৰ অধিকাৰত কাৰণে যিখিনি য'ত ইনহেবিটেশ্যন আছে বা তাত আনচাৰ্ভ এৰিয়া বুলি কওঁ, যে তাত যদি স্কুল নাছিল, সৰ্বশিক্ষাই তাত এখন স্কুল খুলিলে। তো আমি প্ৰথম কিতাপখনত এইটোৱে চালোঁ যে এই স্কুলবিলাক যে খুলিছে এইখিনি সঁচাকেই কিবা সহায় কৰিছেনে? এইখিনি স্কুলৰ কাৰণে, এইখিনি বিদ্যালয়ৰ কাৰণে যিখিনি গাঁৱৰ ল'ৰা ছোৱালী পঢ়িব পৰা নাছিল তেওঁলোকে কিবা শিক্ষাৰ এটা আভাস পালেনে? গোটেই অসমতে আমি এটা ছাৰ্ভে কৰিছিলোঁ, কিন্তু মেইনলি আমাৰ ছাৰ্ভে আমি 3খন ডিষ্ট্ৰিক্ট দৰং, শোণিতপুৰ আৰু নগাঁও, তাত আমি বিশেষকৈ 3খন ডিষ্ট্ৰিক্টত আমি 145খন আমি EGS চেণ্টাৰ লৈছিলোঁ। EGS মানে এডুকেশ্যন গেৰাণ্টি স্কিম চেণ্টাৰ, মানে সেইটো স্কুলৰ নিচিনা। এইটো আৰু আমাৰ পঢ়াশালী বুলি কৈছিল এটা সময়ত। তাতে গাঁৱত আপোনালোকে বৰ্ড দেখা পাইছিল আমাৰ পঢ়াশালী। তো আমি 145খন স্কুলত গৈ তেওঁলোকক এই শোণিতপুৰ, দৰং আৰু নগাঁও ডিষ্ট্ৰিক্টত আমি 3খন ডিষ্ট্ৰিক্ট আমি ছিলেক্ট কৰিছিলোঁ, য'ত আমি তাত গৈ পেলাই আমি কুৱেশ্যনেয়াৰ লৈ যাওঁ। কুৱেশ্যনেয়াৰ 6 ধৰণৰ কুৱেশ্যনেয়াৰ আমি বনাইছিলোঁ, আৰু গৈ পেলাই আমি তাত শিক্ষা মিত্ৰ বুলি যিগৰাকী পঢ়ায় তাত তেওঁক শিক্ষা মিত্ৰ বুলি কৈছিল, তেওঁৰ ইণ্টাৰভিউ, আমি VEC ভিলেজ এডুকেশ্যন কাউন্সিল তাত যিখিনি আছিলে, কমিউনিটি, আমি অভিভাৱক বা ইভেন লাৰ্ণাৰ্ছৰ মাজত এটা আমি গোটেই ইণ্টাৰভিউ ল'লোঁ।
শিকাৰুসকলৰ লৈছিলে আৰু শিকাৰুসকলক আমি আকৌ তেওঁলোকৰ লাৰ্ণিং এচিভমেণ্ট কেনেকুৱা হৈছে, যে এইখিনি স্কুলত যে পঢ়ি আছে তেওঁলোকে কিবা শিকিছেনে নাই। তো আমি এটা প্ৰায় 15,000ৰ ওপৰত হ'ব য'ৰ বাচ্ছাৰ মানে আমি পৰীক্ষা লৈছোঁ। পৰীক্ষা লৈ আমি নিজে বহি চালোঁ আৰু বহিখিনি চোৱাৰ পিছত আমি এটা আন্দাজ এটা কৰিছোঁ যে এইখিনি বাচ্ছা যিখিনি পঢ়ি আছে তেওঁলোকে সঁচাকৈ শিকিছেনে নাই। কি পেৰামিটাৰ লৈছিলে আপোনালোকে, মানে ৰিডিং, ৰাইটিং, এৰিথমেটিক? ৰিডিং, ৰাইটিং, অৰেল লৈছিলে। আৰু কি পাইছিল কি নাই আমাৰ হাজৰিকা ছাৰে অলপ বিশেষকৈ ক'ব, কাৰণ ফিল্ডত তেওঁ নিজে অত্যন্ত মানে পেশ্যন লৈ পেলাই তাত মানে এই ফিল্ডবিলাকত ঘূৰি ফুৰিছিল। তেওঁৰ অলপ এক্সপিৰিয়েঞ্চ বেছি আছে। মই জাষ্ট চিম্পল মেথডলজিটো কৈছোঁ যে আমি কেনেধৰণত এইখিনি কৰিলোঁ। তো আমাৰ প্ৰথম কিতাপখন মেইনলি এই আমাৰ পঢ়াশালী যিখিনি EGS এডুকেশ্যন গেৰাণ্টি স্কিমৰ চেণ্টাৰ আছে, তো এইখিনি কেনেধৰণত কাম কৰিছে, এইখিনি ভালকৈ কাম কৰিছে নে নাই, বা এইখিনিৰ তেওঁলোকে যিটো এডুকেশ্যন বা যিটো শিক্ষা মানে এই ল'ৰা ছোৱালীক লৈ যাব পাৰিছেনে নাই, এইটো আমি চাইছিলোঁ। আৰু আমি যদি ক'ব বিচাৰোঁ আমাৰ যিটো আমি ফলাফল পালোঁ, আমি সদায় পজিটিভ। আজি আমি চালোঁ যে এইখিনি জেগাত যদি স্কুলখন নহ'লেহেঁতেন, বিদ্যালয়খন নহ'লেহেঁতেন, সেই বাচ্ছাটো কেতিয়াও শিক্ষাৰ পোহৰ দেখা নাপালে হয়। তো আমি যিখিনি এতিয়া বহুতে ধৰক আপোনাৰ এই সমালোচনা কৰি থাকে, সৰ্বশিক্ষাই বহুতে সৰ্বনাশী শিক্ষা বুলিও কয়, কিন্তু আমি কেতিয়াও তেনেধৰণত কেতিয়াও যোৱা নাই। আমি সদায় গৈছোঁ এটা পজিটিভ মাইণ্ডছেট লৈ, যে আজি আমি দেখিছোঁ যে এইখিনি বাচ্ছা যদি স্কুলত নগ'লেহেঁতেন তেতিয়াও তেওঁলোকে কৰিব নোৱাৰে। মই আগলৈ আৰু অলপমান বহলাই ক'ম। নিশ্চয়। সেইকাৰণে বিশেষকৈ আমাৰ সমাজত লিংগভিত্তিক এটা বৈষম্যতাও আছে, যদি শিক্ষাৰ ক্ষেত্ৰত ছোৱালীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিছু মানে। কিন্তু আমাৰ যিটো এক্সপিৰিয়েঞ্চ আমি যিটো পালোঁ, আমি দেখিছোঁ অসমত সেই বস্তুটো আমি দেখা নাই। কাৰণ প্ৰায় যিটো আমি যদি অংক এটা কৰি চাওঁ যে কিমান ল'ৰা আৰু কিমান ছোৱালী পঢ়িছে, প্ৰায় সমান। আমি এনেকৈ দেখা নাই কি ছোৱালী বুলি তেওঁক মানে পঠোৱা নাই, বিশেষ কিবা কাৰণত ড্ৰপ আউট হৈছে। অলপ ধৰক আমাৰ যিটো ষ্টাডি আমি পালোঁ, ক্লাছ 1ৰ পৰা ক্লাছ 2ত এটা ড্ৰপ আউট আমি দেখিছোঁ, যে ক্লাছ 1ত বাচ্ছাটো সোমায় কিন্তু ক্লাছ 2লৈ নাযায়। তো আমি ইয়াৰ কাৰণবিলাকো বিশ্লেষণ কৰিবলৈ বিচাৰিছিলোঁ যে কিহৰ কাৰণে নাযায়, কিয় হয়। তো আমি এইখিনি কাৰণত অলপ আহিম পিছলৈ, আৰু যে কি ধৰণত মানে ড্ৰপ আউট কিহৰ কাৰণে হয়। কিন্তু যিটো বৈষম্য অসমত আমি ক'ব পাৰোঁ যে তেনেধৰণত হোৱা নাই। খুব ভাল কথা এটা। যিখিনি পেৰেণ্টছ আছে, যিখিনি অভিভাৱক আছে, তেওঁলোকে ল'ৰাটোক যেনেকৈ স্কুলত পঠিয়াই আছে, ছোৱালীজনীকো তেনেকৈ বিদ্যালয়ত পঠিয়াইছে। আমাৰ অসমত বৈষম্যতা কেতিয়াও নাই বস্তুটো। হয়, এইটো আমি মোটামুটি আমি যিখিনি গাঁও মানে ডিষ্ট্ৰিক্টত গ'লোঁ, ঘৰে ঘৰে গৈছোঁ, বিভিন্ন ধৰ্মৰ মানুহ তাত গৈছোঁ, তো ইমান অন্তৰত আমাৰ মানে ভাল লাগিছে দেখি পেলাই যে ছোৱালীকো তেওঁলোকে কোনোদিন ৰখোৱা নাই। আৰু আমি য'ত যাওঁ গাঁৱত ইমান মানে মেধাৱী ছাত্ৰ ছাত্ৰী কেতিয়াবা পাওঁ যে দেখিলেই ভাল লাগি যায়। আপুনি তেতিয়া ভাবিবই নোৱাৰে যে ইমান প্ৰত্যন্ত গাঁও এখনত যে এনেকৈ মেধাৱী ল'ৰা ছোৱালী থাকিব। আমাৰ মনত বিভিন্ন ধৰণৰ প্লেন আছিল, হয়তোবা আগলৈ যদি সময় আমি পাওঁ অৱসৰ লোৱাৰ পাছত হয়তোবা তেনেধৰণত এটা কিবা পৰিকল্পনা আছে যদি আমি কৰিব পাৰিম। এই গাঁৱত গ'লে এইখিনি বস্তু দেখা পায়। আৰু আমি শিক্ষা মিত্ৰৰ কথাখিনিও ক'ম, বাইদেউ ক'ব। তো আমাৰ যিখিনি আমি পালোঁ, আমি মোটামুটি পজিটিভখিনি মোটামুটি পাইছোঁ। আৰু প্ৰথমখন কিতাপ যিটো আছে, আমি এইটোৱে আমি কি বস্তু আমি এই স্কুল 145খন স্কুলত যে আমি ষ্টাডি কৰিলোঁ বা অভিভাৱকৰ পৰা কি শিকিলোঁ, VEC ভিলেজ এডুকেশ্যন কাউন্সিল বুলি কি ধৰণত কয়, আপুনি যদি সৰ্বশিক্ষাৰ সংগঠনখিনি চায়, এইটো বৰ ধুনীয়া। তাত মানে গোটেই ধুনীয়া। আপুনি তাত মানে যদি মানুহে অলপ মন দি কাম কৰে তেতিয়া সঁচাকৈ হ'ব। এই ধৰণত আমাৰ মোটামুটি আমি এটা পজিটিভ মাইণ্ডছেট লৈ এইটো পালোঁ। আৰু ইয়াৰ ক্ষেত্ৰত কমিউনিটি আৰু নীতি নিৰ্ধাৰক আৰু সমাজৰ তেওঁলোকে সকলোৱে একেলগে মিলি কাম কৰিছিল। এইখিনি বাইদেউ অলপ বেছিকৈ ক'ব পাৰিব, কাৰণ বাইদেউ এইখিনি বস্তু ভালকৈ ষ্টাডি কৰিছিল। মই ডক্টৰ পাপৰি বাইদেউৰ ওচৰত আহিছোঁ। বাইদেউ যিহেতু আপুনি সৰ্বশিক্ষা মিছনৰ অসমৰ কনচালটেণ্ট হিচাপে কাম কৰিছিলে আৰু এই অধ্যয়নৰ লগতো জড়িত, এই সম্পৰ্কে বিশেষকৈ আপোনাৰ শিক্ষাৰ প্ৰাথমিক শিক্ষাৰ গুণগত মান লাভ কৰিবলৈ নীতি নিৰ্ধাৰক অৰ্থাৎ চৰকাৰ আৰু আমাৰ সমাজৰ কিমান কৰণীয় আছে, আৰু এইখিনি সময়ত সৰ্বশিক্ষা অভিযানৰ সাফল্যত তেওঁলোকৰ কিমান অৰিহণা আছে? ধন্যবাদ। সৰ্বশিক্ষা অভিযানৰ লক্ষ্য হ'ল আমি যেনেকৈ কৈ আছোঁ 6 পৰা 14 বছৰ বয়সৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা। সৰ্বশিক্ষা অভিযানে শিক্ষা নিশ্চয়তা আঁচনি যোনটো EGS
EGS-টোক মানে সেইটোৱে কওঁ আমি শিক্ষা নিশ্চয়তা আঁচনি ৰচনা কৰিছিল দূৰৱৰ্তী আৰু সেৱাহীন বাসস্থানত বিদ্যালয়ৰ বাহিৰৰ ড্ৰপ আউট যোনটো কওঁ আমি বিদ্যালয়ৰ বাহিৰৰ শিশুসকলক প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ বাবে আৰু সেইকাৰণে এইটো বেলেগ স্কুলতকৈ অলপ বেলেগ তাৰমানে যোনখিনি EGS চেণ্টাৰত আছিলে এই EGS কেন্দ্ৰবিলাকত পাঠদান কৰাৰ বাবে শিক্ষা মিত্ৰক দায়িত্ব দিয়া হৈছিলে চৰকাৰে নানান শিক্ষা সামগ্ৰী দিছিলে যোগদান দিছিলে তাৰপিছত যোনটো শিক্ষকসকলৰ বাবে সুচিন্তিত প্ৰশিক্ষণ দিয়া হৈছিলে আৰু শিক্ষক মিত্ৰসকলে কিবা ধৰণৰ নথি পত্ৰ মেইনটেইন কৰিছিলে যেনেকৈ শিশুৰ নামভৰ্তি তেওঁলোকৰ উপস্থিতি লিংগ বিশেষ তথ্য ইত্যাদি কিন্তু সৰ্বশিক্ষাৰ যোনটো এই লক্ষ্য প্ৰাপ্তি আঁৰত গাঁও শিক্ষা পৰীক্ষা যোনটো ভিলেজ এডুকেশ্যন কাউন্সিল কোৱা হৈছিলে ইংৰাজীত আমি কওঁ তেওঁলোকৰ বহুত দায়িত্ব আছিলে আৰু তেওঁলোকৰ দক্ষ প্ৰশাসনৰ বাবে এই লক্ষ্য প্ৰাপ্তি হৈছিলে মানে ভিলেজ এডুকেশ্যন কাউন্সিল বুলি ক'লে কেনেকৈ গঠিত হৈছিল গাঁওবোৰত নিশ্চয় জড়িত থাকে হয় হয় নিশ্চয় থাকে তেওঁলোকৰ কিছুমান মেম্বাৰ থাকে তেওঁলোকে কমিউনিটি ৰিপ্ৰেজেণ্টেটিভো থাকে তাত তেওঁলোকে তাৰমানে এইখন তেওঁলোকে শিক্ষা মিত্ৰও কেনেধৰণৰ তেওঁলোকৰ কাম কাজ কৰিছিল এইখিনিও তেওঁলোকে চোৱা চিতা কৰিছিলে তাৰোপৰিও গাঁৱৰ মানুহসকল যোনটো আমি এনে ভিলেজাৰ্ছ বুলি কওঁ গাঁৱৰ মানুহসকল অভিভাৱকসকল তেওঁলোকে উঠক পুঠক হিচাপে জড়িত আছিলে আৰু সেইকাৰণে সৰ্বশিক্ষাই এই EGS চেণ্টাৰ যোনবিলাক কেন্দ্ৰৰ যোগেদি যোনটো লক্ষ্যপ্ৰাপ্তি তাত তেওঁলোকৰ ভালকৈ হৈছিলে আৰু বাইদেউ এই সৰ্বশিক্ষা অভিযানৰ ফলত আমাৰ বিদ্যালয়সমূহত যিটো প্ৰাথমিক শিক্ষাৰ যিটো ল'ৰা ছোৱালীৰ শৈক্ষিক উৎকৰ্ষতা কেনেদৰে বৃদ্ধি পালে আমাৰ যেতিয়া আমি এই টেষ্টবিলাক পৰীক্ষা লৈছিলোঁ তেনেকৈ আমি তাত যেনেকৈ ছাৰে ক'লে আমাৰ বহুতখিনি মেধাৱী ছাত্ৰ ছাত্ৰীক আমি পাইছিলোঁ আৰু এই EGS কেন্দ্ৰবিলাকত তেওঁলোকৰ মানে যোনটো ফলাফল খুব ভাল হৈছিলে তেওঁলোকৰ আমি শিশুবিলাকৰ বা আমি যোনটো কওঁ লাৰ্ণাৰ্ছবিলাকৰ তেওঁলোকৰ উৎসাহ আমি দেখিছিলোঁ শিক্ষা মিত্ৰসকলৰ তেওঁলোকৰ আমি উৎসাহ দেখিছিলোঁ পঢ়া পাঠদান দিয়াৰ বাবে আৰু শিশুসকলক পাঠদান লোৱাৰ বাবে আৰু তেওঁলোকে কিছুমানত অকলেই চলাইছিলে সেই কেন্দ্ৰবিলাক আৰু খুব ভালকৈ চলাইছিলে সেইটো আমি দেখিছোঁ ডেডিকেশ্যন পূৰাই আছিলে মানে সেইখিনি আমি নৰ্মেলতকৈ বেছি নৰ্মেল যোনটো স্কুলবিলাকতকৈ তাত আমি ডেডিকেশ্যনটো বেছি দেখিছিলোঁ কিন্তু আমি যেতিয়া গৈছোঁ যেতিয়া দেখা পালোঁ আমাৰ মানে শিক্ষা মিত্ৰখিনি যিমান কাম কৰে আমি এতিয়া বিশ্ববিদ্যালয়ত কাম কৰোঁ আমি অকণমান বেছি কাম কৰিলে কেতিয়াবা বেয়া লগা হয় আমি যেতিয়া শিক্ষা মিত্ৰখিনিৰ যেতিয়া কাম দেখিছোঁ যে মাল্টিগ্ৰেড টিচিং বুলি কয় যে এজন শিক্ষক আৰু ক্লাছ 1, 2, 3, 4 4টা শ্ৰেণী পঢ়াই আছে এজন শিক্ষকে পঢ়াই আছে যদি ক্লাছ 1ত পঢ়াইছে ক্লাছ 2, 3, 4ত কিবা বেলেগ কাম দি আহিছে আকৌ ক্লাছ 1, 3, 4ত বেলেগ কাম দিলে ক্লাছ 2ত গ'ল তেনেধৰণত এখন স্কুল তেওঁলোকে বিদ্যালয় কেনেকৈ মেইনটেইন কৰে ছেকেণ্ডলি হ'ল কি নথি পত্ৰ বাইদেউ যিখিনি ক'লে ইমান নথি পত্ৰ তেওঁলোকে ৰাখিব লাগে যে গোটেইখিনি নথি পত্ৰ তেওঁলোকে মেইনটেইন কৰিছে কেতিয়াবা আমাৰ নিজৰে এটা মানে মনোভাৱ হয় যে আমি কি কৰিছোঁ বিশ্ববিদ্যালয়ত তেওঁলোকে যিখিনি কৰে তো শিক্ষা মিত্ৰৰ কাৰণে আমাৰ এটা বৰ মানে ভাল মনোভাৱ আছিল যিটোৰ কাৰণে হাজৰিকা ছাৰেও বহুত মানে চেষ্টা কৰিছিল যে কেনেধৰণত তেওঁলোকৰ চাকৰিখিনি নিয়মীয়া কৰিব পাৰি বা আমাৰ ৰিকমেণ্ডেশ্যনো আমি গভৰ্ণমেণ্টক দিছোঁ আৰু যিখিনি ৰিকমেণ্ডেশ্যন দিছোঁ আমাৰ সদায় মনত এটা ভাল লাগে কি ভাই ৰিকমেণ্ডেশ্যনখিনি আমি গোটেই অসমৰ পলিচি মেকাৰ্ছ যিখিনি আছে বিদ্যালয়ৰ আমি তেনেকৈ মাতি পেলাই আমাৰ ৰিকমেণ্ডেশ্যনখিনি আমি প্ৰেজেণ্ট কৰিছোঁ আৰু চৰকাৰৰ তৰফৰ পৰাও যিখিনি সম্ভৱ তেওঁলোকে এইখিনি অলপ লৈছিল আৰু আজি এই EGS যিখিনি আমাৰ পঢ়াশালী যিটো এটা ভেঞ্চাৰ্ছ টাইপৰ আছিল আজি মোটামুটি চব স্কুলে নিয়মীয়াকৰণ হৈছে আৰু শিক্ষা মিত্ৰখিনিও মোটামুটি নিয়মীয়াকৰণ হৈছে এইখিনি হাজৰিকা ছাৰ অলপ ভালকৈ ক'ব পাৰিব মই আব্দুল লতিফ হাজৰিকা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ যিহেতু দুইখন গ্ৰন্থৰ লগতে জড়িত আছিলে আপুনি হয় যি প্ৰথমখন গ্ৰন্থ যিখন প্ৰাইমেৰী এডুকেশ্যনৰ ওপৰত আছে আৰু দ্বিতীয়খন গ্ৰন্থ যিখন আপোনাৰ বিশেষভাৱে সক্ষম শিশুৰ স্পেচিয়েল নিডছৰ ওপৰত আছে হয় হয় কেনেকৈ আগবাঢ়িছিল আপোনালোকে তথ্যভিত্তিক যিহেতু অধ্যয়ন হৈছিল হয় গৱেষণাধৰ্মী অধ্যয়ন
নমস্কাৰ। আমি আচলতে গোটেই গৱেষণাটো 7খন ডিষ্ট্ৰিক্টত মুঠতে সামৰি পেলাই কৰিছিলোঁ। 2খন কিতাপ আমি যিটো লিখিছোঁ 7খন ডিষ্ট্ৰিক্ট আমাৰ সামৰি লোৱা হৈছে। ইতিমধ্যে ছাৰে কৈছেই ডিষ্ট্ৰিক্টকেইখনৰ নাম, আৰু 4খন ডিষ্ট্ৰিক্ট আমাৰ নামটো উল্লেখ কৰা নাই, মই কৰি দিছোঁ। এখন হৈছে বৰপেটা, কাছাৰ, মৰিগাঁও আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট। এইটো দ্বিতীয়খন গ্ৰন্থৰ কাৰণে। গতিকে এই 7খন ডিষ্ট্ৰিক্ট সামৰি মই গোটেই আমাৰ ফিল্ডৰ এক্সপিৰিয়েঞ্চটো মই অলপ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে আমি ইয়াত দেখা পাইছোঁ যে প্ৰথমখন আমি CWSNৰ বিষয়ে কথাটো অলপ কৈ লওঁ। CWSN মানে হ'ল বিশেষ সক্ষম, আমি যিখিনি কথা পাতি আছোঁ। তো এই CWSNৰ যিখিনি আমি হেৰি কৰি ফিল্ডৰ যদি আমি ডাটা কালেকশ্যন কৰিবলৈ গৈছিলোঁ, তো এইখিনি কৰিব যাওঁতে যিহেতু তেওঁলোক বিশেষভাৱে সক্ষম, গতিকে তেওঁলোকৰ আমি কিছুমান স্পেচিয়েল টুলছ উলিয়াই লৈছিলোঁ। যেনে আমি 6 ধৰণৰ আমাৰ টুলছ আছিলে, হয়, বিশেষ সঁজুলি আছিলে। সেইখিনি হিচাপত আমি তেওঁলোকৰ কুৱেশ্যনবোৰ হেৰি কৰিছিলোঁ। আৰু তাৰ বাবে আমি গাৰ্জেনসকলকো লৈছিলোঁ, কাৰণ CWSN তেখেতে নিজে বেছি কথাবোৰ হেৰি কৰিব নোৱাৰে, এক্সপ্ৰেছ কৰিব নোৱাৰিব পাৰে। গাৰ্জেনসকলো লৈছিলোঁ, তাৰপিছত ৰিচোৰ্চ টিচাৰ বুলি তেখেতসকল লৈছিলোঁ, ভলণ্টিয়াৰ্ছসকলকো লৈছিলোঁ, কমিউনিটি মেম্বাৰ্ছসকল লৈছিলোঁ, আৰু আমি আমাৰ কমিউনিটিৰ যিখিনি মানুহ আছিলে তেওঁলোকৰ পৰাও আমি লৈছিলোঁ। আৰু এটা স্পেচিয়েল আমি হেৰি কৰিছিলোঁ, সেইটো হৈছে আমি এই গাঁৱৰ মানুহখিনি যিটো ফ'কাছ গ্ৰুপ ডিছকাশ্যন বুলি যিটো কয়, সেইটো আমি কৰিছিলোঁ। এতিয়া বাকী মানুহ যিসকলে কথাবোৰ আমাক সম্পূৰ্ণ আভাসটো দিব পৰা নাছিলে, ফ'কাছ গ্ৰুপ ডিছকাশ্যনত সেই গোটেই বস্তুখিনি আমি তাত প্ৰতিফলিত দেখা পাইছিল, ওলাই গৈছিল। তাৰমানে ফেক্টটো আচলতে কি, কেনেকুৱা ধৰণৰ তাত ওলাই গৈছিল। ব্ৰেইন ষ্টৰ্মিং ছিজনৰ নিচিনা কথাটো হয়, তাত গোটেই কথাটো ওলাই যায়। গতিকে আমাৰ তাৰ ৰুট কজবোৰ আমি গম পাওঁ যে এতিয়া কি কেনেকুৱা কি হৈছে। এতিয়া আমি এই বিশেষভাৱে সক্ষমৰ আমাৰ 6টা আমি যেতিয়া আমি গৱেষণা কৰিছিলোঁ, সেইটো আমাৰ 6টা প্ৰকাৰৰ আছিলে। সেইকেইটা আছিলে আমাৰ অৰ্থপেডিকেলি ইম্পেয়াৰ্ড, হিয়াৰিং ইম্পেয়াৰ্ড, ভিজুৱেল ইম্পেয়াৰ্ড, মেণ্টেল ৰিটাৰ্ডেশ্যন, চেৰিবেল পালচি আৰু স্পীচ ইম্পেয়াৰ্ড। গতিকে এই বিশেষ ল'ৰা ছোৱালীখিনিক টিচিং যেতিয়া দিবলগীয়া হয়, তেতিয়া তেওঁলোকক বিশেষ সঁজুলিৰ সহায়ত দিবলগীয়া হয়। কিন্তু আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে প্ৰত্যেকজন শিশুৱে স্পেচিয়েল। তেওঁ এটা দিশত ভগৱানে কিবা এটা হেৰি হৈছে, কিন্তু তেওঁ স্পেচিয়েল, হয়, বিশেষভাৱে সক্ষম। সেইকাৰণে কোৱা, এই শব্দটো সেইকাৰণে কোৱা হৈছে বিশেষভাৱে সক্ষম। গতিকে তেওঁক সেই পাৰ্টিকুলাৰ যেতিয়া ইনষ্ট্ৰুমেণ্টটো দিয়া হয়, তেওঁ বাকী নৰ্মেল ল'ৰা ছোৱালীৰ নিচিনাই ট্ৰিট কৰে, বা বাকী ল'ৰা ছোৱালীও তেওঁক সেই হিচাপেই সহায় কৰে বা সহযোগ কৰি তেওঁক শিক্ষাত আগবঢ়াই লৈ যায়। এইখিনি তেওঁলোকৰ দ্বিতীয়খন গ্ৰন্থ আমাৰ কাৰণে বেছি আমি এইটো আমাৰ হৃদয়ৰ লগত জড়িত। আৰু যে আমি যেতিয়া গাঁৱত গৈছোঁ, যেতিয়া দেখিছোঁ যে ধৰক বাচ্ছা এটা একোৱেই নাই, বিচনাৰ পৰা পৰি গ'ল, পৰি যোৱাৰ পিছত তাইৰ অলপমান মেণ্টেলি ৰিটাৰ্ডেশ্যন এটা আহিলে, আমি যেতিয়া অভিভাৱকৰ লগত কথা পাতোঁ, তেতিয়া দেখোঁ যে অভিভাৱকক বিচাৰে যাতে বাচ্ছাটো শিকে বা তেনেধৰণত কৰে। আৰু এই দ্বিতীয়খন গ্ৰন্থ লিখাৰ সময়ত আমি বিভিন্ন ধৰণৰ, আজি হাজৰিকা ছাৰ গৈছে, বিভিন্ন ধৰণৰ বাচ্ছাক আমি লগ পাইছোঁ। তেওঁ 6 ধৰণৰ ক'লে আৰু কি ধৰণত হ'ব পাৰে। কোনোবাই চকুত কম দেখিব পাৰে, কোনোবাই কাণত কম শুনিব পাৰে, কোনোবাই ধৰক অলপমান লাৰ্ণিং ডিছেবিলিটি বুলি কয়, যে এই তাৰে জমিন পৰ যিটো চিনেমা হৈছিল, যে অলপমান বুজাত চাগে দেৰিকৈ বুজে, তেনেধৰণত 6 ধৰণৰ এটা থাকে, যিটো বিশেষভাৱে অলপ চেলেঞ্জ দিয়ে। তো আমি তেওঁলোকৰ লগত যেতিয়া কথা পাতোঁ, যেতিয়া আমি তেওঁলোকৰ ঘৰত গৈছোঁ, যেতিয়া পেৰেণ্টছৰ লগত কথা পাতিছোঁ, তেতিয়া দেখিছোঁ কোনোবাই ধৰক এটা দিশত অলপমান কম হ'লে, যিটো কৈছে, কোনোবাই বেলেগ এটা দিশত বহুত বেছি হয়। মই পাৰ্চনেলি কৈছোঁ, যদি এইটো আমাৰ কিতাপৰ পৰা বাহিৰত, আমি যেতিয়া কমাৰ্চত মই আৰম্ভ কৰিছিলোঁ, ডিপাৰ্টমেণ্ট অফ কমাৰ্চ, তাৰ যিটো গ'ল্ড মেডেল পালে, সেই ছোৱালীজনী খোজকাঢ়িব নোৱাৰে। তাই আমাৰ ইউনিভাৰ্চিটিত ট্ৰাইচাইকেলত আহে, মাকে লৈ আহে। সেই ছোৱালীজনী আমাৰ MBAত সোমালে, BCom কৰাৰ পিছত। MBAতো তাই গ'ল্ড মেডেল পালে যোৱা বছৰ। চ' তেনেকৈ ধৰক এইটো যে বিশেষভাৱে সক্ষম, এইটো কোনো প্ৰতিবন্ধকতা নানে কেতিয়াও। এইটো কোনোবা না কোনোবা ক্ষেত্ৰত আমি যদি বেছিকৈ যদি অলপমান যদি এটা ফ'কাছ দিব পাৰোঁ, তেওঁলোকে বাকী ল'ৰা ছোৱালীতকৈ কিজানি বেছি আগবাঢ়ি যাব পাৰে। তো আমি দ্বিতীয়খন গ্ৰন্থত এইটোৱে কৰিছিলোঁ যে তাত 2 ধৰণৰ ইনভলভ হৈ থাকে টিচাৰ। এজনক আমি কওঁ সম্পদ শিক্ষক, ইংলিছত কোৱা হয় ৰিচোৰ্চ টিচাৰ, আৰু এজনক কয় স্বেচ্ছাসেৱক বা ভলাণ্টিয়াৰ। দুইজনৰ কামবিলাক কেনেকুৱা, যে সৰ্বশিক্ষাই কৈ দিছে যে প্ৰতি 25জন বিশেষভাৱে সক্ষম শিশুৰ কাৰণে এজন ৰিচোৰ্চ টিচাৰ হ'ব, আৰু প্ৰতি 10জনৰ কাৰণে এজন ভলাণ্টিয়াৰ হ'ব, স্বেচ্ছাসেৱক হ'ব। তো আমি
ৰিচৰ্চ টিচাৰৰ লগত কথা পাতিছোঁ যে তেওঁলোকে কি ধৰণত কাম কৰে, আমি ভলাণ্টিয়াৰৰ লগত কথা পাতিছোঁ। কিন্তু আমাৰ কিতাপখনত আমি দেখকৈ কৈছোঁ, উপায় নাছিলে, যে আমি দেখিছোঁ যে স্বেচ্ছাসেৱকখিনি বেছিকৈ ঘৰত যায়, বা আমি যেতিয়া সুধিছোঁ যে আপুনি ৰিচৰ্চ টিচাৰৰ নাম জানে নে ভলাণ্টিয়াৰৰ জানে, চবেই কৈছে আমি স্বেচ্ছাসেৱকৰ নামহে বেছিকৈ জানো। চ' তেওঁলোকৰ মাজতো আমি পাইছোঁ যে কি ধৰণৰ মানে গভীৰতাত তেওঁলোকে শিকায়, বস্তুবিলাক ট্ৰাই কৰে, আৰু তেওঁলোকৰ এটা ছাকচেছ একাত্মবোধৰে কাম কৰিছে। বাচ্ছা এটা একো কৰিব নোৱাৰে, আৰু তাৰপিছত তেওঁলোকৰ পঢ়োৱাৰ পাছত বা তেওঁলোকৰ ট্ৰেইনিঙৰ পাছত যেতিয়া এটা বাচ্ছাই কিবা কৰিব পাৰে, তেওঁলোকৰ এটা প্ৰশান্তি এটা মনত আহে। ছেকেণ্ড পাৰ্ট আছিলে ইয়াৰ যে আমাৰ যে সা সঁজুলি দিয়া হয়, আমি এইডছ এণ্ড এপ্লায়েন্সেছ বুলি কওঁ, যে বাচ্ছা এটা যাব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, তাক গভৰ্ণমেণ্টৰ পিনৰ পৰা এটা ট্ৰাইচাইকেল দিলে, তাৰপিছত তাৰ কিবা একাডেমিক পাৰফৰ্মেঞ্চ যিটো মানে শৈক্ষিক যিটো মানে ক্ষমতা সেইটো বাঢ়িলে নাই। তো তাৰ আগত কেনেধৰণত আছিল, পাছত কেনেধৰণত আছিল, চকুত চাব নোৱাৰা বা অলপমান ভিজুৱেল হেণ্ডিকেপ্টক আমি যদি ব্ৰেইলৰ কিতাপ এখন দিলোঁ, কেনেধৰণত কৰিলে, পঢ়িব পাৰিছেনে নাই। মই আকৌ অলপমান বাহিৰৰ কথা কৈছোঁ। ৰিচেণ্টলি মই নেক ভিজিট এটাত কলিকতাৰ এটা বংগবাস ইভিনিং কলেজত গ'লোঁ, গৈ পেলাই তাতে দেখিছোঁ এজন ভিজুৱেলি চেলেঞ্জ শিক্ষক, অন্ধ, ইমান কিতাপ তেওঁ পাব্লিছ কৰিছে। আমি দেখি মানে আচৰিত। সেই কলেজখনে অলপ বেছি হাই গ্ৰেডেই পাই গ'ল এই মানুহজনৰ কাৰণে। তেওঁলোকে পিছত লিখিছে যে আমি ইমান আশা কৰা নাছিলোঁ, কিন্তু তেওঁৰ এইখিনি দেখি পেলাই লাগিছে যে এইবিলাক কোনো মানে নহয় আৰু আমি যে ফিজিকেলি ডিজেবল বুলি কওঁ, ডিজেবিলিটি কি আছে। সিদিনা এজন মানুহে কৈছে যে আমি চকুৰে যেতিয়া চাওঁ অকণমান দূৰত আমিও দেখা নাপাওঁ, তো আমিও বিকলাংগ সেই হিচাপত চাব গ'লে। হয়তো বা তেওঁ একেবাৰে দেখা পোৱা নাই, আমি অলপ দূৰত দেখা পোৱা নাই, সীমা এটা থাকে। তো এই কিতাপখনত আমি সেইটোৱেই কৰিব বিচাৰিছিলোঁ যে তেওঁলোকৰ ভৱিষ্যত কেনে হ'ব পাৰে, তেওঁলোকে আগলৈ কেনে যাব পাৰে, আৰু অভিভাৱকসকলৰ এটা তেওঁলোকৰ প্ৰতিও এটা মানে আহিব লাগে যে মোৰ বাচ্ছাটো পাৰিব, আমি হাৰি নাযাওঁ, এটা বিশ্বাস এটা আছে যে ট্ৰাষ্ট এটা কৰে। তো আমি দ্বিতীয়খন কিতাপত সেইটোৱেই কৰিব বিচাৰিছোঁ যে কেনেধৰণত এটা মানে আমি মনোবল এটা মানুহৰ মাজত দিব পাৰোঁ যে এইখিনি শিকো আগলৈ গৈ তেওঁলোকে সফল হ'ব পাৰে, সাৰ্থক হ'ব পাৰে লাইফত। আমি দেখিব পাইছোঁ যে লাৰ্ণিং যোনটো কোৱা যায় আমাৰ, এইটো এটা মানে টিম ৱৰ্ক, মানে আচলতে অকলে হয়তো নহ'ব, দলীয় প্ৰচেষ্টা মানে মানে দুখন কিতাপৰ যেতিয়া আমাৰ গৱেষণা আমি কৰিছিলোঁ। আৰু যেনেকৈ এতিয়া আমি ক'লোঁ যে যোনখিনি স্পেচিয়েল চাইল্ডৰ ক্ষেত্ৰত ৰিচৰ্চ টিচাৰ, ভলেণ্টিয়াৰ, কিছুমানে স্কুলত যায়, স্কুলৰ টিচাৰো আছে, তেওঁলোকৰো বহুত কৰ্তব্যখিনি আছে। তাৰপিছত আৰু পেৰেণ্ট, অভিভাৱক, তেওঁলোকে মিলি পেলাই তেওঁলোকে সেই লাৰ্ণিংটো মানে ফ্ৰুটফুল কৰিব পাৰে। আৰু তেনেকুৱা ধৰণৰ যোনটো আমি EGS চেণ্টাৰ কেন্দ্ৰৰ কথা ক'লোঁ, আমি দেখিবলৈ পাইছিলোঁ শিক্ষামিত্ৰসকলৰ সেই শিক্ষকবিলাকৰ প্ৰচেষ্টা, আৰু তেওঁলোকে অভিভাৱকসকলক তাৰপিছত জড়িত কৰা, তেওঁলোকে শিক্ষাৰ প্ৰতি মানে অভিভাৱকৰ সচেতনতা অনাটো। তাৰমানে ড্ৰপ আউটৰ এটা মূল কাৰণ হৈছিলে অভিভাৱকসকলে নাজানে, তেওঁলোকে অশিক্ষিত, সেইকাৰণে তেওঁলোকে কিয় ল'ৰা ছোৱালীবোৰ শিশুসকলক স্কুললৈ পঠাব লাগে সেইটো জনা নাছিলে। সচেতনতাটো খুব জৰুৰী। তাৰপিছত আমি দেখিলোঁ যে শিক্ষাৰ্থীৰ মানে গড় উপস্থিতি, যোনটো এভাৰেজ এটেণ্ডেঞ্চটো যথেষ্ট ভাল আছিলে, 78% আছিলে, তাৰমানে তাৰমানে সেইটো যথেষ্ট ভাল। আৰু ড্ৰপ আউটখিনি লাহে লাহে কমি আহিছিলে। এইখিনি মানে ক'ব বিচাৰোঁ মই। হাজৰিকা ছাৰে অলপমান আপুনি ইণ্টাৰেষ্টিং অলপ ক'ব পাৰে যে গাঁৱত যেতিয়া ড্ৰপ আউটৰ যেতিয়া চাহ বাগানত গৈছিল, বহুত চাহ বাগানৰ মানে বাচ্ছা স্কুলত অহা নাই। মানে ছাৰ বিশেষকৈ এই ড্ৰপ আউটৰ কিছুমান বহুতখিনি আমি ৰিজন পাইছিলোঁ যে স্কুল ড্ৰপ আউটটো হয় এইটো এটা ওৱান অফ দি মানে চেলেঞ্জ যে কিয় ল'ৰা ছোৱালীবোৰে ড্ৰপ আউট হৈ যায়। গতিকে আমি তাৰ বিশেষ কিছুমান কাৰণ পাইছিলোঁ। চ' আমি কিছুমান, মই এতিয়া মোৰ জেগাবোৰ অকণমান মই চালে গম পাম ক'ত হেৰি আছিলে, কিন্তু মই তাৰ থুলমূল কথাটো কৈছোঁ যে ড্ৰপ আউটৰ এটা প্ৰধান কাৰণ হৈছে যে মাক বাপেকৰ পভাৰ্টি, এইটো আমি সকলোৱে জানো, এইটো জেনেৰেল কথা। আৰু কিন্তু তাৰ স্পেচিয়েল কথা হৈছে যে কিছুমান জেগাত ছাপ'জ টি গাৰ্ডেনত, চাহ বাগানবোৰত হেৰি ড্ৰপ আউট হয়। এইটো আমি এটা পাইছিলোঁ যে চাহ বাগানবোৰৰ যোনবোৰ মানে তাত কৰ্মৰত মানুহ থাকে, তেওঁলোকে সেই বাচ্ছাবোৰক, শ্ৰমিকবোৰৰ ল'ৰা ছোৱালীবোৰক এই চাহপাতত মানে কিবা কিবি পোক লাগে কেতিয়াবা, সেই পোকবোৰ কেতিয়াও গোটাই পেলাই
ৱেটত বিক্ৰী কৰে যে তুমি যদি মানে বাচ্চাটোক কয় যদি তুমি যদি 1 কেজি গোটাই দিব পাৰা তোমাক ইমানটো পৰিমাণ পইচা দিয়া হ'ব গতিকে এনেও মাক বাপেকৰ আৰ্থিক অৱস্থাটো ইমান ভাল নহয় গতিকে তেওঁলোকে যদি ডেইলি 100 টকা 200 টকা কিবা এটা পায় সেইটো হেৰি কৰি পেলাই বুকটো উলিয়াই পেলাই হেৰিৰ পৰা চাহ বাগানৰ চাহ খেতিৰ পৰা তেতিয়া সেইটো তেওঁলোকে সেইটো এটা কাৰণ উপাৰ্জন সেইটো তাৰমানে ল'ৰা ছোৱালী সেইটো কৰি উপাৰ্জন পাইছে স্কুল গ'লেতো সেইটো নাপাব গতিকে মাক বাপেকক তেওঁলোকে সহায় কৰি সেইটো এটা মানে সেইটো কাৰণে ড্ৰপ আউট হয় আৰু মাক বাপেক ঘৰত কাম কৰি দিব লাগে সেইটো এটা কাৰণে হেৰি হয় দিনটো মাক বাপেকে কামত গুচি যায় ঘৰত সৰু সৰু বাচ্চাবোৰ থাকে সেইবোৰ চাবলৈ ভনীয়েক ভাই চাব লাগে সেই ডাঙৰ কিজন তাৰমানে সেইটোৰ কাৰণে সেইটো এটা কাৰণ ড্ৰপ আউট হয় চ' এনেকুৱা আমি বিভিন্ন ধৰণে ড্ৰপ আউটৰ ৰিজনছ কিছুমান তেনেকৈ পাইছিলোঁ এনেকৈ ঠাইত পাইছিলে কিছুমান মানে জিঅ'গ্ৰাফিকেল বেৰিয়াৰ হয় ৰাস্তা ঘাট বেয়া এনেকৈ এতিয়া আমি আপোনাৰ ধুবুৰী যেতিয়া গৈছোঁ ধুবুৰীটো একদম বৰ্ডাৰ এৰিয়া ধুবুৰীত জলকীয়া খেতি ভেন্দি খেতি এই বিভিন্ন এগ্ৰিকালচাৰ এক্টিভিটিছবোৰ হয় তো এই জলকীয়া তুলিবলৈ সৰু সৰু হাতৰ বেছি প্ৰয়োজন মানে সেনেকুৱা তেওঁলোকে ফিল কৰে নেকি কিবা তেতিয়া আমি সুধোতে গম পাইছোঁ যে সৰু ল'ৰা ছোৱালীবোৰে বেছি জলকীয়া উঠাব পাৰে ভেন্দি উঠাব পাৰে তো সেইটো এটা কাৰণ যে এগ্ৰিকালচাৰেল যিবোৰ মানে হাৰ্ভেষ্ট সেইখিনি কৰিবৰ কাৰণে সৰু ল'ৰা ছোৱালীক দিলে মানে সোনকালে কাম হয় বেছি কৰিব পাৰে তেওঁলোকে সেইটো এটা কাৰণ আমি সেইটো এৰিয়াত পাইছিলোঁ চ' এনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন অনুযায়ী ড্ৰপ আউটৰ কাৰণবোৰ বেলেগ বেলেগ হিচাপে হয় যেনে টি গাৰ্ডেনত পালোঁ যেনেকৈ ধুবুৰী সেইটো অঞ্চলত পালোঁ ঠিক তেনেকৈ আপোনাৰ হিলি এৰিয়াবোৰত তেনেকুৱা বেলেগ ক্ৰাইটেৰিয়া তেওঁলোকৰ সেইটো আছে তেনেকুৱা মানে এইবোৰ ৰিজনছবোৰ সেই তেনেকুৱা ধৰণৰ লিংগভিত্তিক ডিফাৰেঞ্চ পাইছে লিংগভিত্তিক কিন্তু সেইটো আমি পোৱা নাই যে পভাৰ্টিয়ে কোনো লিংগত চিনি নাপায় যেতিয়া আপোনাৰ কাৰোবাৰ ভোক লাগে সেইটো সময়লৈকে পভাৰ্টি বুজি নাপালোঁ তে ল'ৰা ছোৱালীৰ ভিতৰত সেই বস্তু আমি তেনেকুৱা দেখা পোৱা নাই ল'ৰাটোকো যিটো কামত দিব ছোৱালীজনীকো সেইটো কামত এপ্লাই ইউজ কৰিব বিচাৰে তেওঁলোকে নাই সেই তেনেকুৱা আমি পোৱা নাছিলোঁ কিন্তু হয় তো সেইটো আমি এটা সেইটো ড্ৰপ আউটৰ ইম্পৰ্টেণ্ট ৰিজন পাইছিলোঁ এতিয়া ইতিমধ্যে আমাৰ ছাৰ বাইদেৱে কথাটো অলৰেডি কৈছে যে এই শিক্ষামিত্ৰ বা EGS আমাৰ পঢ়াখিনিৰ যিখিনি কথা আছে মই তাতে অকণমান যোগ কৰি দিছোঁ যে EGS চেণ্টাৰবোৰত আমি যেতিয়া গৈছিলোঁ EGS চেণ্টাৰ অলৰেডি ছাৰে কৈছে যে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ভিতৰত কোনো স্কুল নাথাকাবোৰত হয় সেনেকুৱা জেগাবোৰ ইমান ৰিম'ট এৰিয়া আপুনি তাত ভাবিব নোৱাৰে যে সেইবোৰ জেগাত কোনোবা গৈ পেলাই টিচিং কৰিব পাৰিব গতিকে সেই স্কুলবোৰত যিহেতু এজন স্বেচ্ছাসেৱকৰ দুজন থাকে এখন স্কুলত মেজৰিটি কিছুমান স্কুলত মানে দুজনো থাকে প্ৰথম স্বেচ্ছাসেৱক আৰু 2 নম্বৰ স্বেচ্ছাসেৱক প্ৰথমজনেই মেইন স্কুলখন চলায় ট্ৰেইনিং থাকে তেওঁলোকৰ ট্ৰেইনিং কিবা থাকে এইবোৰ তেওঁলোক লৈ পেলাই এইটো হেৰি কৰা হয় তো প্ৰথম স্বেচ্ছাসেৱকে গোটেই ল'ৰা ছোৱালীখিনিৰ বেকগ্ৰাউণ্ডটো এনেকুৱা যে মাক বাপেকে কোনো শিক্ষাৰ পোহৰ দেখা নাই গতিকে প্ৰথম যদি এদিন দুদিন যদি কেনেবাকৈ স্কুলখনত ল'ৰা ছোৱালীখিনি নাহে তাৰ থাৰ্ড ডেখিনি ল'ৰা ছোৱালী সেই গোটেইখিনি আনিবলৈ আকৌ দিগদাৰী হৈ যায় তাৰমানে ল'ৰা ছোৱালী মানে স্কুল যে যাব লাগে সেই কথাটো পঢ়া শুনা কৰিলে সেই কথাটো পাহৰি যায় ঘৰত গতিকে ইমান আনএডুকেটেড এৰিয়াৰ পৰা এটা ল'ৰা ছোৱালী আহি যদি শিক্ষাৰ পোহৰ যে এজন শিক্ষামিত্ৰই দিব পাৰিছে সেইটো আমি বহুত ডাঙৰ এচিভমেণ্ট বুলি সেইটো মানে হেৰি কৰিব পাৰিছোঁ হয় তেওঁলোক আমি সেইকাৰণে ছাৰ মানে অলৰেডি কৈছে ড্ৰপ আউট এটা বেলেগ গৱেষণাৰ বিষয় হয় আৰু এটা গৱেষণাৰ বিষয় হ'ল যে মিড ডে মিল মধ্যাহ্ন ভোজন যেতিয়া খাব দিয়ে গাঁৱত এতিয়া আমি এনেকৈ গৈ পেলাই দেখা পাইছোঁ যে বাচ্চাটো অহা নাই ৰাতিপুৱাৰ পৰা স্কুলত নাই গাঁৱৰ মানুহে কয় আচলতে কি হয় দুপৰীয়া যেতিয়া টুং টাংকৈ বাচনৰ যেতিয়া চাউণ্ডটো যেতিয়া শুনে শব্দটো যেতিয়া শুনে তেতিয়া বাচ্চাবিলাক আহি পেলাই খাবলৈ আহে তেনেকৈ খায় চ' মধ্যাহ্ন ভোজনৰ যিটো ইছ্যু আমি আমাৰ দুখন কিতাপত আমি এইটো বিষয়ত যোৱা নাই কাৰণ ইয়াৰ কাৰণে এটা ডাঙৰ গৱেষণা লাগিব যে এইটোৱে ভাল কৰিছে নে বেয়া কৰিছে হয়তো ভাল কৰিছে যে বাচ্চাবিলাকে স্কুলত আহিবলৈ এটা উৎসাহ দিছে হয়তো বেয়া হৈছে যদি এনেকুৱা ধৰণৰ যদি আহে যে অকল খাবলৈ আহে তাৰপিছত যদি গুচি যায় তেতিয়া কি হ'ব তো এই ধৰণৰ এইটো এটা ডাঙৰ গৱেষণাৰ বিষয় যিটো আমি গৈছোঁ আৰু আজি যদি কোনোবা আমাৰ আলোচনাটো কোনোবা গৱেষকে শুনি আছে তেতিয়াহ'লে আপুনি মোক সুধিছিলে যে চেম্পলিং কেনেকৈ কৰিছে আমি যে 145খন EGS চেণ্টাৰ ল'লোঁ বা আমি গৈ 224জন CWSN মানে বিশেষ শিশুলৈ গৈছোঁ আমি কেনেকৈ চিলেক্ট কৰিছোঁ আমি চিলেক্ট কৰিছোঁ যিটো ষ্ট্ৰেটিফাইড ৰেণ্ডম চেম্পলিং আমি এটা স্কুলৰ লিষ্ট লৈছোঁ আৰু তাত আমি কিবা এটা মেথড দি পেলাই কিবা এটা পদ্ধতিৰে আমি স্কুলবিলাক আগতেই চিলেক্ট কৰিছোঁ যিটো আমি গম নাপাওঁ এতিয়া কেতিয়াবা হাজৰিকা চবক দেখিছোঁ যে আমি এৰি আহিছোঁ মই মংগলদৈ মোৰ কথা মনত আছে মংগলদৈত আমি বেবাৰঘাট বাছ ষ্টেণ্ডৰ পৰা মই আহি আছোঁ তেখেতে চালে যে স্কুলখন পৰিছে কিবা চাপৰিৰ মাজত য'ত 750 টকা দি নাও ভাড়া কৰিব লাগিব এখন স্কুল যাবলৈ কিন্তু যেহেতু আমি ৰেণ্ডম চেম্পলিং মেথড কৰিছোঁ ৰেণ্ডম কথাটোৰ অৰ্থ বৰ জটিল দেই ৰেণ্ডমটো আমি নৰ্মেলি ইউজ কৰি থাকোঁ ৰেণ্ডম বুলি কিন্তু ৰেণ্ডম এটা ডাঙৰ কথা যে ৰেণ্ডম হ'লে কি ইচ এণ্ড এভৰি চেম্পল হেজ ইকুৱেল অপৰচুনিটি টু বি চিলেক্টেড
যে চবৰে যাতে থাকে। তো আমাৰ সেই নাম্বাৰ মতে সেই স্কুল পঢ়িলে, তো নাও ভাড়া কৰি লৈ গৈ সেই তাত যোৱা, তাত গৈ থকা। আমি হয়তো চহৰৰ এখন স্কুল লৈ ল'ব পাৰিলোঁহেঁতেন, কিন্তু আমি লোৱা নাই। সেইকাৰণে আমি পাৰ্টিকুলাৰলি যিটো পৰিছে, হয়তো সেইটোৰ কাৰণে আমি সৰ্বশিক্ষাৰ পৰা 8টা কাম আমি কৰিছোঁ চাগে। তেওঁলোকে এপ্ৰিচিয়েট কৰিছে যে ঠিক আছে আমি তেনেকৈ কৰিছোঁ। চ' যেনেকৈ বিশেষ শিশু যেনেকৈ আমি ল'লোঁ, তেনেকৈ আমি সেই ধৰণৰ শিশুৱে তেনেধৰণত লৈছোঁ। চ' প্ৰথমখন কিতাপ য'ত আমি বেছিকৈ কৈছোঁ যে কেনেধৰণত এই প্ৰাথমিক আমাৰ পঢ়াশালী স্কুলবিলাকে কাম কৰি আছে। দ্বিতীয়খনত আমি মেইনলি এই ৰিচৰ্চ টিচাৰ আৰু ভলাণ্টিয়াৰ আৰু বিভিন্ন সাহায্য আৰু সঁজুলিৰ যিটো মানে একত্ৰীকৰণে কেনেকুৱা বিশেষভাৱে সক্ষম শিশুৱে যাতে গুণগত শিক্ষা লাভ কৰিব পাৰে, আমি এইটো বিশেষকৈ চাইছিলোঁ। আৰু হাজৰিকা দালে সুধিব বিচাৰিছোঁ, আপোনাৰ ক্ষেত্ৰ অধ্যয়নৰ ক্ষেত্ৰত কিবা ইণ্টাৰেষ্টিং ঘটনা ঘটিছিল নে আপোনালোকৰ? নিশ্চয় ঘটিছে বহুখিনি। মই মানে এতিয়া ৰিকল কৰি আছোঁ আচলতে কি হৈছে। ছাৰে ইতিমধ্যে যিটো কৈছে, মানে আমি চেম্পলিঙত কোনো কম্প্ৰমাইজ কৰা নাই। য'তে যিটো স্কুল পৰিছে মানে ইৰেছপেক্টিভ অফ মানে জিঅ'গ্ৰাফিকেল লোকেশ্যন, আমি সেইটো জেগাতেই গৈছোঁ। এতিয়া আমাৰ চেম্পলিঙতহে এবাৰ ছাৰে যিটো কাৰণে নাও দি যাব, এইটো কোনোবা এটা জেগাত হেৰি হৈছিলে, তাত মানে আমি চাবলৈ মন গ'ল যে তাত যদি এনেকুৱা এটা লোকেশ্যন স্কুলখন চলি আছে বুলি ৰেকৰ্ডত আছে, গতিকে তাতনো কি চলি আছে, কেনেকৈনো হৈছে আমি চাবলৈ যাওঁচোন। আমি সেইকাৰণে বহু কষ্ট হেৰি কৰি গ'লোঁ, মানে কাটি কৰি হ'লেও আমি গ'লোঁ তালৈ। গৈ তাত দেখা পাইছোঁ মানে ভাল স্কুল, তেনেকৈ চলিছে স্কুল। আৰু স্কুলবোৰ মানে গঠন কৰাৰ মেইন এটা হেৰি আছিল যে তেওঁলোকে কমিউনিটি স্কুলৰ বিল্ডিং মানে কি সাধাৰণ টিঙৰ চালি দি এনেকৈ ঘৰ বনাই এনেকৈ দিয়ে আৰু। চ' সেই তেনেকুৱা হিচাপে ঘৰবোৰ কমিউনিটিয়ে কিন্তু খুব ইণ্টাৰেষ্ট দি পেলাই নিজৰ ল'ৰা ছোৱালী যে পঢ়িব লাগিব, এই সচেতনাটো তেওঁলোকৰ আছিলে। সেইকাৰণে তেওঁলোকে স্কুলবোৰ ভালকৈ বনাই মেলি দিয়ে। আৰু তাত তেনেকৈ এজন শিক্ষামিত্ৰজনৰ সেই তেওঁলোকৰ লোকেশ্যনৰ পৰা দূৰৰ পৰা অহা যোৱা কৰিব লাগে। তেওঁ সেই যথেষ্ট কষ্ট কৰি অহা যোৱা কৰি মেলি ৰেকৰ্ড পাতি মেইনটেইনৰ উপৰিও এই টিচিংখিনি দিয়ে মানে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীখিনিৰ লগত, মানে যাৰ পেৰেণ্টছখিনিয়ে গাৰ্জেনখিনিয়ে শিক্ষাৰ আভাসটো তেনেকৈ দেখা নাই, তেনেকুৱা ল'ৰা ছোৱালী পঢ়োৱাটো বহুত ডাঙৰ চেলেঞ্জ। কিন্তু সেইবোৰ অঞ্চলত আমি তেনেকুৱা মানে পাঠদান কৰাটো আমি দেখা পাইছিলোঁ। মানে উইথ অলৰেডি ছাৰ মেডামে কথাটো কৈছে যে তাত ৰেকৰ্ড কিপিঙৰ যিটো তেওঁলোকে ৰাখিছে, সেইটো আপুনি মানে বহুত মানে এইটো ভেৰি গুড, বহুত ভাল হিচাপত তেওঁলোকে ৰাখিছে। তেনেকৈ নগাঁও ডিষ্ট্ৰিক্টৰ কিছুমান জেগা আছে, লংকা হোজাই সেইটো ছাইডো আমাৰ চেম্পল পৰিছিলে। তাত ভোক বস্তি বুলি মোৰ নামটো মনত আছে, ভোক বস্তি, তাৰমানে তাৰ সেইটো বোকাৰ বস্তি বুলি কয় মানুহে, ভোক আমি অলপ ৰেইনি ছিজনত যাবলগীয়া হৈছিলে তাত। কিন্তু আমি তাতো সেই হিচাপে যে কম্প্ৰমাইজ নকৰি বস্তুটো চাওঁচোন কি হৈ আছে। ঠিক প্ৰত্যেকটো লোকেশ্যনত তেনেকৈ আমি গৈ দেখিছোঁ, তেনেকৈ মানে কামবোৰ চলি আছে। তেনেকৈ সেইটো সময়ত তেনেকৈ স্কুলবোৰ ভালকৈ চলি আছিলে। তো আমি সেইটো কাৰণে বহুত ইনস্পায়াৰ হৈ মানে আৰু আমি যদি য'ত পৰিছে আমি চব জেগাতে তেনেকৈ প্ৰায় আমি গৈছোঁ, তেনেকৈ গৈছোঁ হেৰিবোৰ। আৰু ক'ৰবাত দেখিছিলোঁ কোঠা কম, মোৰ এটা স্মৃতি আছে য'ত শিক্ষামিত্ৰই গছৰ তলত মানে পাঠদান কৰি আছিলে। আৰু যিহেতু 5টা ক্লাছ চলাব লাগে, তেতিয়া মানে আমি সবলীকৰণ বুলি কওঁ নহয়, তাত মানে আচল সবলীকৰণ হৈছিলে। মানে যোনখিনি শিশু অলপ ডাঙৰ ক্লাছৰ শ্ৰেণীৰ শিশু, তেওঁলোকেও মানে বাকীকেইটাক ক্লাছৰ পাঠদান দি আছিলে, একদম পূৰা পঢ়াই আছিলে। দেখিয়ে ভাল লাগিছিলে, যিহেতু অকলে তেওঁ নোৱাৰে, সেইটো মানে চাবলগীয়া বস্তু আছিলে। সকলোৰে উৎসাহ হয়, লক্ষণীয় সঁচা। চবৰে যোনটো মই আগতে কৈছোঁ, মানে শিশুসকলৰ উৎসাহ আৰু শিক্ষামিত্ৰসকলৰ উৎসাহ, অভিভাৱকো আছিলে। কিছুমানে অভিভাৱকে আহে, সহায় কৰি দিয়ে, তেওঁলোকে থাকেও সেইটো সময়ত, কাৰোবাৰ যদি সময়খিনি মিলাব পাৰে, তেনেকুৱা আৰু। এতিয়া মেইনলি আপুনি চালে আমাৰ যিটো দাৰিদ্ৰতা, সেইটো মেইন কথা। মইতো এতিয়া ইয়াত ডাঙৰ কথা ক'লে নহ'ব। কাৰোবাৰ ঘৰত যদি খাবলৈ নাই, সেই বাচ্চাটোক স্কুলত বিদ্যালয়ত কেনেকৈ পঠিয়াব? হয়তো বা এতিয়া নতুনকৈ চৰকাৰে যিখিনি কৰিলে, এইখিনিৰ পাছত এতিয়া কি ধৰণৰ পৰিস্থিতি এইটো আমি গম পোৱা নাই, কাৰণ আমাৰ ষ্টাডিৰ সময় হ'ল। এতিয়া ধৰক বহুত ধৰণৰ স্কিম আৰম্ভ কৰিছে গভৰ্ণমেণ্টৰ, হয়তো বা এতিয়া ঘৰত খাবলৈ পাইছে, হয়তো বাচ্চাটোক এতিয়া হয়তো বিদ্যালয়ত পঠিয়াব। তেনেধৰণত যদি কিবা হয়, কাৰণ পভাৰ্টি এটা ডাঙৰ ইছ্যু। আৰু যেতিয়া খাব নোৱাৰে যেতিয়া ঘৰত, তেতিয়া বাচ্চাটোক যদি কিবা কাম কৰাব লাগিব, সেই ধৰণত চাগে কেতিয়াবা সেই ড্ৰপ আউটটো হয় বা এইটো হয়। আপোনালোকৰ অধ্যয়নটো কোন চনত কৰা হৈছিলে? এইটো আমি 10-11 আজি হ'ল, 10-11-12 তেনেকৈ চনত আমি কৰিলোঁ। কিন্তু এই যিটো আমি ডিষ্ট্ৰিক্টৰ কথা ক'লোঁ যে প্ৰথমখন কিতাপ আমি 3খন ডিষ্ট্ৰিক্টত কৰিছিলোঁ, দৰং, শোণিতপুৰ আৰু নগাঁও। দ্বিতীয়খন যিটো আমি কৰিলোঁ সেইটো হ'ল বৰপেটা, কাছাৰ, মৰিগাঁও, তিনিচুকীয়া।
এইটো হ'লে চাব আমি ট্ৰাই কৰিছোঁ যাতে গোটেই অসমখন কভাৰ হৈ যায়, উত্তৰৰ পৰা দক্ষিণলৈকে, পূৰ্বৰ পৰা পশ্চিমলৈকে। সেইকাৰণে দুখন কিতাপত আমি এটা আভাস এটা দিব বিচাৰিছিলোঁ যে অসমৰ শিক্ষা ব্যৱস্থা কেনেকুৱা, আৰু দ্বিতীয়খন কিতাপত বেছিকৈ যে বিশেষভাৱে সক্ষম শিশুসকলৰ কাৰণে কি ধৰণত কৰা হৈছে। তাতে এটা জিৰ' ৰিজেকশ্যন পলিচি বুলি আছে। চৰকাৰৰ পিনৰ পৰাও তেওঁলোকৰ দায়বদ্ধতা আছে যে কোনো যদি বিশেষভাৱে সক্ষম শিশুৱে পঢ়িব বিচাৰিছে তেওঁক ৰিজেক্ট কৰিব নোৱাৰে। চৰকাৰে সেইটো সুবিধা দিবই লাগিব, ৰাইট টু এডুকেশ্যন যিটো স্পেচিয়েল চাইল্ড সেইটো দিবই লাগিব। তো সেই ধৰণতে আমি আৰু বিশেষভাৱে সক্ষম শিশুৰ শিক্ষাৰ সঁজুলি বুলি ক'লে কেনেধৰণৰ সঁজুলি? সেইটোৱে আমি যিখিনি আমি ষ্টাডি কৰিলোঁ, এটা ট্ৰাইচাইকেল, হিয়াৰিং এইড, আৰু আমাৰ কিতাপখন যদি পঢ়ে আমি চৰকাৰক বিভিন্ন ধৰণৰ ৰিকমেণ্ডেশ্যন দিছোঁ যে এটা হিয়াৰিং এইড আপুনি কাণত শুনা যন্ত্ৰ এটা দিলেই নহ'ল, সেইটো এডজাষ্টমেণ্টটো ভালকৈ কৰিব লাগিব যিটো বাচ্ছাই যাতে শুনি পায়। কেতিয়াবা এনেকুৱা দি দিয়া হয় কি বাচ্ছাটোৱে এটা জি শব্দ কাণত শুনি থাকে, তেতিয়া পিছদিনাৰ পৰা এইটো নলগাব। তো সেইকাৰণে যিখিনি সঁজুলি দিয়া হয় এইখিনি অকল দিয়াটোৱে ডাঙৰ কথা নহয়। ট্ৰাইচাইকেল এটা দিলে এটা ইয়াৰ নিচিনাকৈ পিছদিনা দেখা গ'ল যে কিবা এটা বস্তু ভাঙিয়ে গ'ল আৰু তাৰ মেইনটেনেঞ্চৰ কাৰণে একো চৰকাৰে কিবা কৰা নাছিলে। তো আমাৰ সেই ধৰণৰ সঁজুলিখিনি কেনেধৰণত দিব লাগে, ইয়াৰ মেইনটেনেঞ্চ বা কেনেকৈ কৰিব লাগে, এইখিনিও আমি গোটেইখিনি ৰিকমেণ্ডেশ্যন তেনেধৰণত আমি দিছিলোঁ। বাইদেউ এইখিনি আপোনাক সুধিব বিচাৰিছোঁ, বিশেষভাৱে সক্ষম শিশুৰ ক্ষেত্ৰত ভাৰতৰ বেলেগ ৰাজ্যৰ তুলনাত অসমৰ মানে যিটো পিকচাৰ মানে প্ৰেক্ষাপটত কেনেকুৱা মানে দেখা যায়, বিশেষভাৱে শিক্ষণটো যিটো এডুকেশ্যন লেভেল এচিভমেণ্ট? অসমৰতো তুলনামূলকভাৱে ভাল, আৰু যিহেতু যথেষ্টখিনি ৰিচোৰ্চ টিচাৰ আৰু ভলিণ্টিয়াৰ বিশেষকৈ তেওঁলোকৰ মানে অৰিহণা বহুত ভাল, আৰু মানে যোনটো অভিভাৱকসকলৰ ছেটিছফেকশ্যন এটা আমি পোৱা গৈছে। আৰু আমি তেনেকৈ আমাৰ গৱেষণাত আমি খুব এটা কম্পেৰিজন আমি ষ্টাডিটো কৰা নাই, যে বেলেগ ষ্টেটতো আমি ৰাজ্যৰ আমি তেনেকুৱা কৰা নাই, কিন্তু আমি যোনখিনি পাইছোঁ তাৰ মানে ফলাফলখিনি যথেষ্ট ভাল, সন্তোষজনক। ইয়াৰ লগতে বাইদেউৰ মই এটা কথা জনাই দিওঁ, ডাটা আমি সেইটো সময়ত এটা ৰেকৰ্ড আমি চাইছিলোঁ, ছেকেণ্ডেৰী ডাটা এটাৰ পৰা আমি দেখা পাইছিলোঁ যে অল ইণ্ডিয়াৰ যিটো আছিলে যে CWSN পাৰ্চেণ্টেজ কভাৰ্ড এগেইনষ্ট আইডেণ্টিফাইড, এইটো এটা আছিলে। অসমত সেইটো সময়ত আমাৰ 94.62% আছিলে, হুৱেৰ এজ অল ইণ্ডিয়া ৰিপৰ্ট 89.53 আছিলে। গতিকে আমাৰ কম্পেৰেটিভলি অসমৰ সেইটো ভাল। এই ক্ষেত্ৰত সেইখিনি অসম ভালকৈ ক'ব পাৰোঁ যে 89% য'ত অল ইণ্ডিয়া ৰিপৰ্ট, এই ক্ষেত্ৰত এৰাউণ্ড 95% আমাৰ ইয়াত অসমত কভাৰ হৈছে। তো আমাৰ সেইখিনি ক'বলৈ আছে অলপমান। যদি এতিয়া কি হয়, চৰকাৰৰ পুঁজি অলপ ঘাটি থাকে সদায়, তো এই ক্ষেত্ৰত তাৰমানে কি হয় বহুত টকাৰ প্ৰয়োজন। এতিয়া আমিতো ৰিকমেণ্ডেশ্যন বা কিবা এটা উপদেশ দিব লাগে বুলি কৈ দিব পাৰোঁ, কিন্তু যোনে কাম কৰে তেওঁলোকে জানে যে ক'ৰ পৰা কেনেধৰণত হয়। আমাৰ মতে অকল চৰকাৰে অকলে কৰিব নোৱাৰে, এই ক্ষেত্ৰত অকণমান যদি ব্যক্তিগত খণ্ড যদি আগবাঢ়ি আহে, আজিকালি সব কোম্পানীবিলাকৰ এটা CSR ফাণ্ড দিব লাগে, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি 5% তেওঁলোকৰ মুনাফাৰ খৰচ কৰিব লাগে। তো অলপমান যদি তেওঁলোকে আগবাঢ়ি আহে, যে আজিকালি আপুনি দিল্লীত গ'লে চাব এটা মেট্ৰ' ষ্টেচন এটা কোম্পানীয়ে লৈ লৈছে। তো ইয়াতে যদি কোনোবা বিদ্যালয়খিনি বা যদি এই বিশেষভাৱে সক্ষম শিশুক যদি তেওঁলোকে এডপ্ট কৰিব পাৰে বা ল'ব পাৰে, আমি ভাবোঁ যে ভৱিষ্যত আৰু উজ্জ্বল হ'ব, তেতিয়া অসমৰ চাগে আৰু শৈক্ষিক উন্নয়ন হ'ব। গতিকে ইয়াতে মানে চৰকাৰ নীতি নিৰ্ধাৰকৰ বাহিৰেও আমাৰ মানে ব্যক্তিগত প্ৰচেষ্টাৰ বহুত জৰুৰী, যোনে সহায় কৰিব পাৰে, কোম্পানীয়ে নাই বা ব্যক্তি। আমাৰ এইখিনি মানে যেতিয়া আমি ষ্টাডি কৰিলোঁ তাতে চালোঁ যে কমিউনিটি পাৰ্টিচিপেশ্যন, কাৰণ আমি দেখিছোঁ বহুত জেগাত মাটি ওচৰৰ গাঁৱলীয়াই দিছে, ঘৰ বনাই দিছে, তেওঁলোকে মাতৃগোটৰ মানুহ থাকে, তেওঁলোকে গৈ দুপৰীয়াৰ আমাৰ যিটো আহাৰ তেওঁলোকে বনায়। চ' কমিউনিটি, পাব্লিক বা সমূহ ৰাইজ যদি সহায় নকৰে, অকল চৰকাৰে একো কৰিব নোৱাৰে। সেইটোৱে কথা, জনসাধাৰণৰ প্ৰচেষ্টা লাগিব। আজি আমাৰ আলোচনাত দুখন গ্ৰন্থ, এক্সেলাৰেটিং আউটকাম বেছড প্ৰাইমেৰী এডুকেশ্যন, ৰোল অফ পলিচি মেকাৰ্ছ এণ্ড কমিউনিটি, আৰু ইনক্লুচিভ এডুকেশ্যন ইভেলুৱেটিং ইফেক্টিভনেছ অফ ছাপৰ্ট ছিষ্টেমছ এণ্ড লাৰ্ণিং এইডছ ফৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, নতুন দিল্লীৰ প্ৰকাশ কৰা দুখন কিতাপ ইতিমধ্যে
প্ৰকাশ পাইছে যোৱা 21 মে'ত আৰু এই গ্ৰন্থ দুখনৰ বিষয়ে আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি অনা তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালক ডাঙৰীয়া ডক্টৰ শুভ্ৰাংশু শেখৰ চৰকাৰ, অধ্যাপিকা পাপৰি বৰুৱা আৰু অৰ্থনীতি বিভাগৰ প্ৰবক্তা আব্দুল লতিফ হাজৰিকা ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বহুমূলীয়া সময়ৰ মাজতো আমাক এই গুৰুত্বপূৰ্ণ বিষয়ত প্ৰাথমিক শিক্ষা আৰু বিশেষভাৱে শিশুৰ শিক্ষাৰ ওপৰত আলোকপাত কৰা দুখন গৱেষণালব্ধ কিতাপৰ বিষয়ে আলোকপাত কৰিলে আপোনালোক তিনিওজনলৈকে আকাশবাণী তেজপুৰৰ তৰফৰ পৰা মই শলাগ লৈছোঁ। ধন্যবাদ। ধন্যবাদ।